নমস্কাৰ এলপি আৰু এমই স্কুলৰ নিযুক্তি সম্পৰ্কীয় এটি বিশেষ ভাল খবৰ আহিছে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক খবৰটো জনাবৰ কাৰণে চেষ্টা কৰিম 2024 চনৰ জানুৱাৰী মাহৰ 17 তাৰিখে বিটিচিৰ অন্তৰ্গত বিদ্যালয়সমূহৰ বাবে এলপি আৰু এমই স্কুলৰ বাবে এক বিশেষ বিজ্ঞাপন প্ৰকাশ পাইছিল ৰেগুলাৰ এই পোষ্টৰ বাবে প্ৰকাশ পোৱা এই বিজ্ঞাপনৰ ইতিমধ্যে ভেৰিফিকেশ্যন সম্পূৰ্ণ হৈছে আৰু ইয়াৰ লগত সংগতি ৰাখি মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব ইতিমধ্যে আমাৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ মাজত এক চৰ্চা চলি আছিল আৰু সেই সময়তে বিটিচি প্ৰশাসনৰ তৰফৰ পৰা এক ঘোষণা কৰা হৈছে আজি এই বিশেষ ঘোষণাটো আহিছে ইয়াতে ইম্পৰ্টেন্ট এনাউন্সমেন্ট এটো আহিছে ইয়াতে ঘোষণা কৰা হৈছে দি ফাইনেল লিষ্ট অফ সিলেক্টেড ক্যান্ডিডেটস ফৰ দি পোষ্ট অফ এসিস্ট্যান্ট টিচাৰ Science teacher and Hindi teacher of LP and UP school will be published on 21st August of the official website education.bodoland.gov.in অৰ্থাৎ আমাৰ আপাৰ প্ৰাইমাৰী স্কুলৰ বাবে আৰ্টছ সায়েন্স আৰু হিন্দী শিক্ষকৰ আৰু আমাৰ এলপি স্কুলৰ বাবে যি শিক্ষকৰ এই বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল তাৰ বাবে যি মেৰিট লিষ্ট 21 আগষ্ট 2024 তাৰিখে নিৰ্দিষ্ট ৱেবছাইটত প্ৰকাশ পাব আৰু যিসকল ছাত্ৰ যিসকল প্ৰাৰ্থীৰ নাম বাছনি হ'ব মেৰিট লিষ্টত আহিব তেওঁলোকক কি কৰা হ'ব 22 আগষ্ট তাৰিখে বৰদুফা কালচাৰেল কমপ্লেক্সত তেওঁলোকক এপইন্টমেন্ট লেটাৰ দিয়া হ'ব গতিকে ইয়াক লৈ এখন অফিচিয়েল অৰ্ডাৰো প্ৰকাশ পাইছে নোটিছ প্ৰকাশ পাইছে এখন 20 আগষ্ট তাৰিখে প্ৰকাশ পোৱা এখন বিশেষ নোটিছ এখন গভৰ্ণমেণ্ট অফ আসাম অফিচ অফ দি ডাইৰেক্টৰ অফ এডুকেশ্যন বিটিচি তৰফৰ প্ৰকাশ পোৱা এখন বিশেষ নোটিছ আৰু এই নোটিছখনত এই কথাটো উল্লেখ কৰা হৈছে যে কি 2024 চনৰ 17 জানুৱাৰী তাৰিখে প্ৰকাশ পোৱা যি এডভাৰটাইজমেন্টৰ লগত সংগতি ৰাখি যি এই মেৰিট লিষ্টখন 21 আগষ্ট তাৰিখে প্ৰকাশ পাব আৰু 22 আগষ্ট তাৰিখে 10 বজাৰ পৰা কি কৰা হ'ব যিসকল সিলেক্টেড ক্যান্ডিডেট তেওঁলোকক এপইন্টমেন্ট লেটাৰ তেওঁলোকক দিয়া হ'ব গতিকে 22 আগষ্ট তাৰিখে 8:30 বজাত তেওঁলোকক নিৰ্দিষ্ট ঠাইত এই উপস্থিত হ'বৰ কাৰণে জনোৱা হৈছে তেওঁলোকক কোড এপইন্টমেন্ট লেটাৰ তেওঁলোকক প্ৰদান কৰা হ'ব বৰদুফা কালচাৰেল কমপ্লেক্স এই গতিকে কোকৰাঝাৰত অৱস্থিত বৰদুফা কালচাৰেল কমপ্লেক্সত তেওঁলোক যে উপস্থিত হ'ব লাগিব 22 আগষ্ট তাৰিখে 8:30 বজাত আৰু 10 বজাৰ পৰা তেওঁলোকক এপইন্টমেন্ট লেটাৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব গতিকে 21 আগষ্ট তাৰিখে নিৰ্দিষ্ট ৱেবছাইটত যি মেৰিট লিষ্ট প্ৰকাশ পাব তাৰ খবৰ আপোনালোকক আমি জনাবৰ বাবে চেষ্টা কৰিম আপোনালোকে বাতৰিটো যিমান পাৰে আগলৈকে ফৰৱাৰ্ড কৰিব যিসকলে এপ্লাই কৰিছিল সকলোৱে যাতে খবৰখিনি পাবৰ কাৰণে সক্ষম হয় ধন্যবাদ Moving towards digital YouTube চেনেলটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ চাকৰিৰ খবৰ বিভিন্ন ধৰণৰ এডভাৰটাইজমেন্ট বিভিন্ন ধৰণৰ YouTube ৰিলেটেড ভিডিও প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপোনালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই YouTube চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশন কৰি থৈ দিব